নমস্কাৰ। হে যুজি তোমাক জনাও প্ৰণাম। হে বিষ্ণু তোমাক জনাও প্ৰণাম। দুখীয়া নিচলাৰ কুটুম বিষ্ণুজ্যোতি অসমীয়াৰ সুসন্তান। অসমীয়া সংস্কৃতি চহকী কৰি জাতি ধৰ্মৰ ভেদাভেদ পৰিহাৰ কৰি বান্ধিলা একতাৰ এনাজৰী। জ্যোতি তোমাক জনাও প্ৰণাম। বিষ্ণু তোমাক জনাও প্ৰণাম। জয় জয়তে অসমীয়া সংস্কৃতিৰ বাটকটীয়া সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, গায়ক, অভিনেতা, সংগঠক, সমাজ সংস্কাৰক, কৃষক, বনুৱা, সমাজৰ অতিকৈ আপোন কুটুম কমৰেড, সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ জনাইছোঁ সহস্ৰ প্ৰণাম। হে জ্যোতি তুমি অসমীয়া কৃষ্টি সংস্কৃতিৰ বৰঘৰলৈ যি অৱদান আগবঢ়ালা তাক আমি পাহৰোঁ কেনেকৈ। শোণিত কুঁৱৰী, নিমাতী কন্যা, কাৰেঙৰ লিগিৰি, লভিতা আদি নাটকৰ কি যে সুমধুৰ সংলাপ। গীতৰ সুমধুৰ লহৰে নাটককেইখন কৰি তুলিছে অতিকে মনোমোহা। শংকৰ মাধৱৰ দৰে তুমিও নাটকত স্থান দিছা নাৰী চৰিত্ৰ। প্ৰকৃতিৰ মনোমোহা দৃশ্য গীতৰ আকাৰে ফুটাই তুলিছা শোণিত কুঁৱৰী নাটকত এনেদৰে।
এগৰাকী পূৰ্ণ যৌৱনা যুৱতীয়ে সপোনৰ প্ৰেমিকক দিঠকত লাভ কৰিলে সৃষ্টি হয়ে অনাবিল আনন্দৰ পৰিৱেশ। আৰু সেই পৰিৱেশ জ্যোতিপ্ৰসাদে সুন্দৰভাৱে ফুটাই তুলিছে তেখেতৰ সেই একেখন নাটকতে উষা অনিৰুদ্ধৰ মিলনৰ সময়ত হোৱা কোঁৱৰৰ প্ৰতি কুঁৱৰীৰ লাজুক মনোভাৱ গীতৰ মাজেৰে প্ৰকাশ পাইছে এনেদৰে। ৰূপ কোঁৱৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। ৰঙে চৰাই গোলাপী গালতে ৰঙে চৰাই। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। এদিন অকস্মাতে নিমাতীৰ মাত ৰুদ্ধ হৈ গ'ল। কত বেজ কবিৰাজ আনিলে কিন্তু কোনেও উলিয়াব নোৱাৰিলে নিমাতীৰ মাত। জ্যোতিপ্ৰসাদে সুমধুৰ গীতৰ লহৰে লহৰে যেন নিমাতীৰ মাত উলিয়াব খুজিছে তেখেতৰ সেই নিমাতী কন্যা নাটকত এনেদৰে। কোনে
অসমৰ সুখ দুখৰ সকলো কথা চহৰে নগৰে বিলাই ফুৰে মহাবাহু ব্ৰহ্মপুত্ৰই। এই মহাবাহু ব্ৰহ্মপুত্ৰৰ জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছে ৰূপ কোঁৱৰগৰাকীয়ে। অসমীয়া নাৰী মহাসতী জয়মতীৰ কথা কোনে নাজানে। ল'ৰা ৰজাই গদাপানীৰ কথা উলিয়াবৰ বাবে সতীগৰাকীক কত শাস্তি দিলে। জয়মতীৰ কীৰ্তিৰ কথা ব্ৰহ্মপুত্ৰই যেন দোষো দিশে বিয়পাই ফুৰিছে। এই আভাস পোৱা যায় জ্যোতিপ্ৰসাদে ৰচনা কৰা গীতৰ ৰাগিনীৰ জৰিয়তে। অৱশেষত জেৰেঙা পথাৰত জয়মতীয়ে অনেক শাস্তি ভোগ কৰি মৃত্যুক আঁকোৱালি ল'লে। কিন্তু স্বামীৰ কথা জয়মতীয়ে কেতিয়াও নক'লে। আজি জয়মতী আমাৰ মাজত নাই সঁচা, কিন্তু তেওঁৰ স্মৃতি যুগ যুগ ধৰি অসমৰ বুকুত থাকি যাব আৰু অসমীয়া জাতিও জীয়াই থাকিব। সমগ্ৰ ভাৰতৰ চুকে কোণে স্বাধীনতা আন্দোলনৰ অগ্নিশিখা দপ দপকৈ জ্বলি উঠিল। অসমত এই শিখা বঢ়াবৰ বাবে আগবাঢ়ি গ'ল সংগ্ৰামী সত্তাৰে জ্যোতিপ্ৰসাদ আগৰৱালা। ফলত কাৰাবাসো খাটিবলগীয়া হ'ল। কিন্তু তেখেতৰ কলম জানো থমকি ৰ'ল? নৰল। তেখেতৰ কাপৰ চিয়াহীৰ নিজৰা বেছিকৈহে বব ধৰিলে। ডেকাসকলক আন্দোলনত উদ্বুদ্ধ কৰিবলৈ তেখেতে লিখিলে, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই। মুকুতি মেঘ
নেজাল ফিৰিঙতি চাম পুৰুষিতো যদি থিতাতে আঁতৰি পুৰুষিতো যদি থিতাতে আঁতৰি ত্ৰাসতে মোৰ সাজায় আমি আগে বাঢ়ি ডিঙি পাতি পাতি আমি আগে বাঢ়ি ডিঙি পাতি পাতি তেজেৰে বলিখাল জামে বোলাই তেজেৰে বলিখাল জামে বোলাই লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই মুকুতি মেঘৰ মহান মেজি মুকুতি মেঘৰ মহান মেজি নেজাল ফিৰিঙতি চাম পুৰুষিতো যদি থিতাতে আঁতৰি পুৰুষিতো যদি থিতাতে আঁতৰি ত্ৰাসতে মোৰ সাজায় আমি আগে বাঢ়ি ডিঙি পাতি পাতি আমি আগে বাঢ়ি ডিঙি পাতি পাতি তেজেৰে বলিখাল জামে বোলাই তেজেৰে বলিখাল জামে বোলাই তেজেৰে বলিখাল জামে বোলাই আনহাতে বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণু ৰাভা তেখেতেও জ্যোতিপ্ৰসাদৰ দৰে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল যথেষ্ট চহকী কৰি থৈ গৈছে উপন্যাস সোণপাহি মিচিং কনেং জীৱন লালসা গল্প মামীৰ হাৰ হিয়াৰ পুং 20 বছৰ জেইল জালকেছ ফুংকা আদি অসমীয়া কৃষ্টি সুৰৰ দেউল জ্যোতিৰ জেউতি আদি বিভিন্ন মূল্যৱান গ্ৰন্থৰ লগতে তেখেতে বহুতো গীত ৰচনা কৰি থৈ গৈছে জ্যোতিপ্ৰসাদে জয়মতী নিৰ্মাণ কৰি উলিওৱাত শুনিত কুঁৱৰী কাৰেঙৰ লিগিৰি নাটৰ বাণীবদ্ধ কৰাত আৰু গীতসমূহৰ সুৰ সংযোজনত বিষ্ণুপ্ৰসাদ ৰাভাই যথেষ্ট সহায় কৰিছিল বিষ্ণু ৰাভাই যুৱক যুৱতী মইনাসকলক গীত শিকাইছিল গীত শিকিবলৈ অহা এটি মইনাৰ লগত আহে এগৰাকী গাভৰু অৱশেষত ৰাভাৰ আভাৰ মাজত বিলীন হৈ যায় সেই গাভৰুগৰাকী তেওঁলোকৰ মাজত অংকুৰিত হয় প্ৰেমৰ বীজ শিল্পী ৰাভাই সেই কথা ব্যক্ত কৰিলে তেখেতৰ গীতৰ মাজেৰে এনেদৰে নাহৰ ফুলে নুপুৱাই তগৰ ফুলে হুৱাব
কিন্তু এচমকা কলীয়া ডাৱৰে তেওঁলোকৰ আশাৰ ৰেঙনি মচি পেলালে। সলনি হৈ মনৰ গতি, স্তব্ধ হৈ মৰম। ৰাভা জনজাতীয় ডেকা। গাভৰু গৰাকী হ'ল হিন্দু ধৰ্মৰ এক উচ্চ জাতিৰ। সেয়েহে গাভৰুগৰাকীৰ পৰিয়ালে সেই প্ৰেমৰ খাকু ভাঙি বিয়া দিলে সেই একে জাতৰে কলিকতাত কাম কৰা এজন ব্যক্তিলৈ। বিয়াৰ দিনা বিষ্ণু ৰাভাই কলিজাৰ বেদনা প্ৰকাশ কৰিলে গীতৰ মাজেৰে এনেদৰে। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা। মনৰ কথাটি মোৰ হিয়া গোপতে ধোৱা। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা। বিষ্ণু ৰাভাই দ্বিতীয়বাৰ প্ৰেম নিবেদন কৰিলে যোৰহাটৰ এগৰাকী সুগায়িকা প্ৰিয়লতা দত্তক। তেওঁক লৈ বিষ্ণু ৰাভাই একেলগে গীত গোৱা, অভিনয় কৰা আদি কত যে সপোন ৰচিলে। পৰিশেষত দুয়ো বিবাহ পাশত আবদ্ধ হয়। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰীক্ষা। বিয়াৰ মাত্ৰ 28 দিনৰ পিছতেই নিয়তিয়ে কালৰূপ ধাৰণ কৰি ৰাভাৰ চেনেহৰ পত্নীক নিৰুদ্দিষ্ট কৰি লৈ গ'ল এক অজান দেশলৈ। ৰাভাৰ সপোন হৈয়েই থাকিল। পত্নীৰ বিৰহত তেখেতে কাপৰ নিজৰাৰ জৰিয়তে ব্যক্ত কৰিলে এনেদৰে। পৰজনম
যদি হে আমার হয় দেখা পুরাবানে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা পর জনম শুভ লগন যদি হে আমার হয় দেখা পুরাবানে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা পর জনম শুভ লগন এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু হ'ল জেউকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন বিষ্ণুৰাভাক কিন্তু এই কাল ধুমুহায়ো একো কৰিব নোৱাৰিলে। তেওঁৰ কলম স্তব্ধ হৈ নগ'ল। তেওঁ সেই বেদনা পাহৰিবৰ বাবে সময় অতিবাহিত কৰিব ধৰিলে নিষ্পাপ শিশুসকলৰ সৈতে গীত শিকাই আৰু নাচ শিকাই। বিষ্ণুৰাভাই প্ৰকৃতিক ভাল পায় চৰাই চিৰিকটি গছ গছনিক। সেয়েহে তেখেতে মইনাসকলক গীত শিকাইছিল বিনন্দীয়া প্ৰকৃতিক লৈ এনেদৰে। বিষ্ণুপ্ৰসাদ ৰাভাই জানো কেৱল গীতেই কিয়, গীতৰ তালৰ লহৰে লহৰে খোজ মিলাই নাচিবলৈ শিকাইছিল অনেক নৃত্য। মইনাহঁতক নচুৱাই তেখেতে গাইছিল
জ্যোতিপ্ৰসাদৰ দৰে বিষ্ণুপ্ৰসাদ ৰাভায়ো স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। ফলশ্ৰুতিত খাটিবলগীয়া হৈছিল কাৰাবাস। কাৰাগাৰৰ বন্দীসকলৰ লগতো তেখেতে গীত নৃত্যৰ চৰ্চা কৰিছিল। কাৰাবন্দীসকলক লৈ তেখেতে গল্প লিখিছিল, কবিতা লিখিছিল। কলাগুৰুগৰাকী কৃষক বনোৱাৰ গভীৰ প্ৰেমত আপ্লুত হৈ পৰিছিল। তেখেতৰ নিজা প্ৰায় ২,০০০ বিঘা মাটি দুখীয়া নিচলা কৃষকৰ মাজত ভগাই দিছিল। তেখেতে এক শ্ৰেণীৰ ব্যক্তিৰ দ্বাৰা নিপীড়িত, নিৰ্যাতিত, শোষিত, অৱহেলিত কৃষক বনুৱাসকলক তেওঁলোকৰ মুক্তিৰ বাবে অনুপ্ৰেৰণা যোগাইছিল এনেদৰেই। শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাব। বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাব। জাগ 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 মজদুৰ নৌজোৱান, জাগ 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 মজদুৰ নৌজোৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, পূৰ্বাসুতে আছে লুকাই অসীম শক্তি বল, ৰণৈ শিঙা বাজে শুনৈ আগবাঢ়ি যাব। পূৰ্বাসুতে আছে লুকাই অসীম শক্তি বল, ৰণৈ শিঙা বাজে শুনৈ আগবাঢ়ি যাব। আগবাঢ়ি যাব, আগবাঢ়ি যাব, ও বনুৱা সমনীয়া আগবাঢ়ি যাব। বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাব। বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাব। বল 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 কৃষক শক্তি দল। মুঠতে শংকৰদেৱ মাধৱদেৱৰ পিছতে জ্যোতিৰ জেউতিয়ে আৰু ৰাভাৰ আভাই অসমীয়া সমাজ সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। সাম্প্ৰতিক সময়ত অসমৰ ভয়াৱহ পৰিস্থিতিত শান্তি ঘূৰাই আনিবলৈ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব লাগিব। পৰিশেষত আজি এই শুভ মুহূৰ্তত জ্যোতি বিষ্ণুৰ লগতে শংকৰ মাধৱ গুৰু দুজনাকো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেত সকললৈ যাচিছোঁ সহস্ৰ প্ৰণাম, সহস্ৰ প্ৰণাম। ধন্যবাদ।